তো গুড মৰ্নিং গাইজ সকলোকে তো আজি মানে আমি তেজপুৰত যাম বুলি ভাবিছোঁ তেজপুৰ মানে আমি মন্দিৰত যাম আৰু মানে তেজপুৰখন আমি মানে অলপ ঘূৰিম বুলি ভাবিছোঁ সেইকাৰণে পুৱাই তো আজি উঠি গা পা ধুই পুৰা ৰেডি হৈ ল'লোঁ আৰু ইফালে আমাৰ এইখন গাড়ী তো এইখন গাড়ীতে মানে আমি যাম আৰু তো আমাৰ 12জন মান লোক এই বিজিতা আহি আছে আমাৰ গাড়ী উঠবা লাগি এই বিজিতা গাড়ী উঠিল একদম পিছত যেতাত বিজিতা আৰু আমি আহি পাই গ'লো পুৰা তেজপুৰ আৰু ইয়া চাওক পুৰা দলঙৰি আৰু এই গাড়ীৰ ভিতৰত পাম আৰু ফাইনেলি আমি পুৰা পাই গ'লো দৌ মন্দিৰ নাগশংকৰ মন্দিৰ আমি তো নাগশংকৰ মন্দিৰ আহি পাই গ'লো এইফালে কেনে লাগছে আহি বঢ়িয়া ধুনীয়া লাগিছে তো এতিয়া আমি মানে ভৰি হাত ধুই লওঁ পুৰা মুখ চুখ অলপ ধুই লওঁ পুৰা মুখ হাত ধুই লওঁ ভৰি হাত মন্দিৰ আহি পালোঁ তো ইয়াত আমি এতিয়া চাকি ধূপ তো ইয়াৰ পৰাই লৈ ল'ম ইফালে দোকান আছে এইকেইটা ইফালে এইবিলাক দোকান আছে তো ইয়াৰ পৰা ধূপ চাকি ল'ব পাৰি ইয়াত দাদাই ধুনীয়াকৈ ধূপ চাকি দি আছে আমাক তো আমি ফাৰ্ষ্ট নাগশংকৰ দেৱালয় আহিলোঁ এতিয়া ধূপ চাকি লৈ আমি মন্দিৰৰ ভিতৰত যাম ধুনীয়াকৈ আৰু ইফালে আমি এতিয়া ধুনীয়াকৈ গামোচা লৈ ল'ম তো ইফালে এইটো মন্দিৰত অহাৰ কাৰণে নতুন কুৰ্তা লৈছে তো মজা লাগছে তো সঁচাই এইটো ভাল লাগছে ইফালে গামোচা লৈ গামোচা ল'ব পৰা ৰেডি হৈ আছে তো ধুনীয়াকৈ আমি মন্দিৰত সেৱা লৈ ল'লোঁ ধূপ চাকি জ্বলা আৰু এতিয়া আপোনালোকৰ মন্দিৰটো মানে চাৰু চাইডটো অলপ তো আপোনালোকক তো দেখাই দি দিম আৰু ইফালে ধুনীয়াকৈ চাকি ধূপ জ্বলাব পাৰি বাহিৰতে আৰু ইফালে চাওক এয়া তো আৰু ইফালে এইটো এটা ঘৰো আছে ইয়াত মানে তো বিয়া পাতিলেও পাতিব পাৰি বিয়া চিয়াৰ সুবিধা আছে মানে আৰু তো তাৰপিছত এইটো এটা ইফালে বহুত ডাঙৰ এটা পুখুৰী আছে তো ইয়াত মানে কাছ আছে আৰু বহুত তো মানুহবিলাকে মানে পূৰা ইয়াত কাছ চাব আহে আৰু মানে তো খোৱা বস্তু দিলে মানে কাছবিলাক পাৰলৈ উঠি আহে খাব লাগে আৰু চাওক এয়া পূৰা খোৱা বস্তু দি আছে না কাছক লাভানি নহয় কেলে লাভাই নুই কি হা লাগি চাব লাগছিল বহুত ডাঙৰ তো আমি নাগশংকৰ মন্দিৰৰ পৰা ওলালোঁ এতিয়া আমি যাম তেজপুৰ মানে ডাইৰেক্ট তো মহাভৈৰৱ মন্দিৰ তালৈকে যাম তো এতিয়া আমি ইয়াৰ পূৰা দলঙৰ ওপৰেদি আহি আছোঁ আমাৰ গাড়ী আহি আছে পূৰা নদীৰ ওপৰেদি আহি আছোঁ তো পামেই আৰু তেজপুৰ মহাভৈৰৱ মন্দিৰ বেছি দূৰ নাই আৰু বহুত গৰমৰ কাৰণে আমাৰ আহি গ'ল স্প্ৰাইট তো সকলোৱে মানে মিলি আমি স্প্ৰাইট খালোঁ বহুত গৰমৰ কাৰণে পূৰা মস্ত ডাঙৰ এটা স্প্ৰাইট কিনি আনিছি তো 200 লিটাৰ আৰু স্প্ৰাইট খালে আমাক ডিপেণ্ড নাই আৰু আমি আহি পালোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰ আহি পালোঁ আৰু ইফালে চাওক তো একদম ৰাস্তাৰ মানে কাষতে আৰু এই গেটখন চাওক বহুত ধুনীয়া হয় গেটখন বহুত ধুনীয়া লাগিছে আৰু এতিয়া আমি যাম একদম মন্দিৰৰ ওপৰত উঠি যাম তো মন্দিৰৰ ওপৰত এতিয়া আমি যাম আৰু তো এতিয়া আমি তলত মানে চেণ্ডেল জোতা খুলি এতিয়া আমি ওপৰত যাই আছোঁ মন্দিৰৰ ওপৰত আৰু মন্দিৰৰ ওপৰত আহিয়ে এইখন গেটখন চাওক বহুত ধুনীয়া হয় আৰু ইফালে চাওক আৰু আজি মানুহ মানে বহুত মানুহ আহিছে আৰু ইফালে চাওক এইফালে চাওক পৰিৱেশ আৰু চাওক মানুহ মানে বহুত আহিছে আজি তো এতিয়া আমি এই জোতা চেণ্ডেলতেহে ৰাখিব মানে আমি আগতে ৰাখিলোঁ এই ভৰিছে নোধোৱা গৈছে নেকি
আৰু মন্দিৰত আমি সকলোৱে পুৰা সেৱা ল'লোঁ আৰু মন্দিৰৰ মানে চাৰ চেটটো চাওঁ বহুত ধুনীয়া হয়, বহুত ধুনীয়া লাগিছে মানে আজি আহি। তো আৰু ইফালে মানে চাওঁ এইখন গেটখন হয়, তো গেটখন বহুত মানে ধুনীয়া লাগে আৰু ইয়াতে আমি কেইখনমান মানে ফটো উঠিলোঁ আৰু ইফালে চাওঁ এইটো শিৱৰ মূৰ্তি আছে, তো গেটৰ ওচৰতে বহুত ডাঙৰ হয় আৰু ইফালে চাওক এইটো শিৱৰ মূৰ্তি হয় বহুত ডাঙৰ, তো চাই লওক। তো আমি তেজপুৰ মহাভৈৰৱ মন্দিৰ আমি পুৰা ধুনীয়াকৈ দৰ্শন কৰি সেৱা লৈ ল'লোঁ আৰু ইফালে চাওক কাষতে ধুনীয়া দোকান চোকান আছে, ইয়াৰ পৰা ধূপ চাকি লৈ ল'ব পাৰি। আৰু এতিয়া আমি তেজপুৰ মহাভৈৰৱ মন্দিৰৰ পৰা ওলাই এতিয়া আমি যাম মানে আৰু বেলেগ মন্দিৰ এটালৈ যাম আৰু ইফালে চাওক পুৰা ব্ৰহ্মপুত্ৰৰ পাৰে আছোঁ মানে তেজপুৰ একদম পৰা আমি ডাইৰেক্ট আহিলোঁ ভৈৰৱী মন্দিৰত। তো ইফালে সেৱা এটা লৈ পুৰা আগৰ ফালে গৈ আছোঁ মন্দিৰৰ ভিতৰত। ৰাস্তাৰ কাষে দোকান, ইয়াৰ পৰা ধূপ চাকি ল'ব পাৰি, লৈ আছোঁ। আৰু এই ঠাইখিনিত মানে গছ গছনি বহুত আছে, ধুনীয়া মানে ভাল লাগে, কিবা এটা ঠাণ্ডা লাগি থাকে মানে ঠাণ্ডা পৰিৱেশ। আৰু মন্দিৰৰ ওপৰলৈকে আহি আছোঁ, কেনে লাগিছে? বঢ়িয়া লাগিছে, কিন্তু চিৰি বহুত উঠিব লগা হৈছে। তো ভগৱান দৰ্শন কৰিব আহিলে অলপ কষ্টটো কৰিবই লাগিব। তো আমি পালোৱে আহি, প্ৰায় 10 মিনিট লাগিলে আমি উঠি আহোঁতে। আগফালে পূৰা চিৰি দি আহি পূৰা আহিছে, তো পাই গ'লোঁ মন্দিৰ, তো পাই গ'লোঁ মা ভৈৰৱী মন্দিৰ পাই গ'লোঁ। তো ইয়াৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। তো ইয়াতে ভৰিয়াত ধুই ল'ব লাগিব। তো সদায় মানে খিচাৰি দিয়ে আৰু আমাৰ ভাগ্য ভাল, আজি মানে খিচাৰি পালোঁ আৰু আমি সকলো মানে খিচাৰি খাইছোঁ। প্ৰায় 200-300 মানুহক মানে প্ৰত্যেক দিনাই পূৰা খিচাৰি দিয়ে, তো আমাৰ ভাগ্য ভাল। আৰু এইখনে গেট, পূৰা গেটখন চাওক বহুত ধুনীয়া হয়। আৰু এতিয়া ইয়াৰ পৰা আমি পূৰা যাম আৰু পূৰা আমাৰ হৈ গ'ল, তো এতিয়া আমি ইয়াৰ পৰা তো ওলালোঁ। আমি সকলোৱে মন্দিৰ দৰ্শন কৰাৰ পিছত আহি গ'লোঁ অগ্নিগড় পাহাৰ। তো অগ্নিগড় পাহাৰ মানে মই কোনোদিনা আহি পোৱা নাই, দেখাও পোৱা নাই, আজি মানে প্ৰথমবাৰ আহিছোঁ অগ্নিগড় পাহাৰ, তো চাম বুলি আহিলোঁ। আৰু অগ্নিগড় পাহাৰ মানে ওপৰত যাব লাগি চাব লাগি মানে লাগে টিকেট, তো এজনৰ মানে 10 টকা আৰু ইফালে আমাৰ টিকেট কাটি আছে, তো 12জনমান আমাৰ লগৰে আৰু টিকেট কাটি এতিয়া আমি টিকেটো দেখাই, তো আমি নে ওপৰত উঠি যাম। পানী পৰি থাকে এইফালে এতিয়া আহি আছোঁ আমি তো ওপৰলৈকে অগ্নিগড় পাহাৰ। আহি কেনে লাগছে? তো প্ৰথমবাৰ আহিছোঁ, তো আৰু এতিয়া আমি আগৰ ফালে যাম। Hey dosto, what is next level? আৰু ইফালে ধুনীয়াকৈ বহি আছোঁ আৰু ইফালে আগৰ এখন ষ্টেজ আছে, ইফালে এইটো পূৰা হেৰি নিচিনা আৰু কি বুলি কয় ষ্টেজ টাইপ, আৰু এইটো মিনি ষ্টেজ। কি ষ্টেজ? সৰু সুৰা প্ৰগ্ৰেম। আমি এতিয়া ধুনীয়াকৈ ফটো উঠিম, মিডিলে ফটো মাৰিব, তো মিডিলে ফটো মাৰিব, আমি এখন মানে গ্ৰুপ ফটো উঠিম, যেতিয়া আমি গ্ৰুপ হৈ আছোঁ। গৰম লাগিল আজি আৰু আইচক্ৰীম খাই আছোঁ। গৰম কেনেকুৱা? গৰম কেনেকুৱা?
তো আমি অগ্নিগড়ৰ পৰা পাহাৰ চাই মানে গৰমৰ কাৰণে ইয়াত মানে চৰবত খালোঁ তো আইচক্ৰীম খালোঁ বহুত গৰমৰ কাৰণে খালোঁ তো এতিয়া আমি মানে ইয়াত মানে চবে খাই আছোঁ আৰু পুৰা ঠাণ্ডা আইচক্ৰীম কেনে লাগছে হয় তো আৰু মানে ইফালে এখন চিত্ৰলেখা উদ্যান তো আমি মানে ইয়াত নোসোমাওঁ আৰু তো এজনৰ মানে তো 30 টকা আমি ভিতৰত নোসোমাওঁ এনেই অলপ তো দুৱাৰমুখৰ পৰা আহিলোঁ আৰু তো আমি এতিয়া বৰফ খাই আছোঁ স্পট আহিম আৰু ইফালে আছে উদ্যান ইফালে তো আমি ইয়াত আহি পুৰা মেলি দিছোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আজিৰ দিনটো পুৰা তেজপুৰত গৈলোঁ তো 3টা মন্দিৰ মানে আমি দৰ্শন কৰিলোঁ তো এতিয়া ডাইৰেক্ট ঘৰত যাম তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই তো ভিডিঅ'টো তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই উঠি ডাইৰেক্ট ঘৰত যাওঁ